বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব। মোৰ মামাহঁতৰ লগত চিনাকি কৰি দিম, ববীহঁতৰ ঘৰৰ পৰিয়ালটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আমি ওলাই গ'লোঁ, ওলাই গৈ কোৰালগুৰিত গৰমৰ কাৰণে আইচক্ৰীম সিহঁতি চবেই খাইছে দেখিছেনে, গোটেই পেপাৰে চেপাৰে চেলেকি খাইছে। বহুত ভাল আছিলে আইচক্ৰীমটো খাবলৈ, মই বাৰু নাই খোৱা। ফূৰ্তি ভাল লাগে ওলাই গৈ গোটেইখিনি মিলি, ল'ৰা ছোৱালীকেইটাতো আমাৰ লগত থাকেই। মামাহঁতৰ ঘৰ পালোগৈ, মোৰ সৰু মামা। দেখিছেনে কিমান ফূৰ্তি, মুখৰ পৰা হাঁহি যোৱাই নাই। কিমান দিনৰ মূৰত লগ পাইছোঁ, প্ৰায় এবছৰ হৈ গ'ল। এয়া মোৰ ডাঙৰ মামা। আগতে মামাহঁতৰ ঘৰলৈ মোৰ প্ৰায়ে যোৱা হয়। মামাই আগতে বিহুৱে সংক্ৰান্তিয়ে মোক চাইকেলত বহুৱাই লৈ যায়, সেইটো মোৰ ভাইটি। সেই দিনবোৰ এতিয়া মনত পৰে। আজিকালি যাবলৈ সময় নোহোৱা হ'ল। এয়া মোৰ মামী এগৰাকীয়ে, সৰু মামাই যিহেতু বিয়া পতা নাই, এইটো মামাহঁতৰ নাতি এটাই। এয়া হৈছে বোৱাৰীৰ মাক হয়। সময়ে মানুহক ক'ৰ পৰা ক'লৈ লৈ গুচি যায়। মই যিহেতু বৰ্তমান উৰিষ্যাত থাকোঁ, সেয়েহে ঘৰলৈও মোৰ বিশেষভাৱে অহা নহয়, প্ৰায় এবছৰ, কেতিয়াবা 2 বছৰ 3 বছৰো হৈ যায়। ঘৰলৈ আহিলে এপাক মৰা হয়, আৰু মোৰ ঘৰলৈ আহিলে ঘৰৰ পৰা ওলাবলৈও মন নাযায়, মানুহবিলাকেও বেয়া পায়। কিন্তু আজি মামাহঁতক লগ পাই মানে যিমান মামাহঁতৰ মৰম সাদৰ সঁচাকৈয়ে এইবিলাক হেৰুৱাই পেলোৱাৰ দৰে হৈছে। তেওঁ বোৱাৰী আছিলে, সোনকালে ড্ৰেছযোৰ পিন্ধি আছিলে। তাৰপিছত আমি মামাহঁতৰ ঘৰৰ পৰা ববীহঁতৰ ঘৰত ভাতৰ যিহেতু নিমন্ত্ৰণ আছিলে, তালৈ গ'লোঁ। এয়া তেওঁলোক ববীহঁতৰ সমগ্ৰ পৰিয়াল ভাতৰ টেবুলতে। আপোনালোক সকলোকে দেখুৱালোঁ মোৰ মামাৰ ঘৰ। মোৰ ববী মোৰ সৰু ভাইটিৰ পত্নী হয়, বোৱাৰী হয়, তাইৰো ক্ৰিয়েটৰে হয়। বৰ ভাল লাগিলে সিহঁতৰ ঘৰত, শুশ্ৰূষা। অলপমান ওলাই গ'লে মনটো ভালো লাগে। যোৱা অৱশ্যে দেৰি হ'ল। সকলোৱে ভিডিঅ'টো চাব, কেনেকুৱা পালে জনাব।